Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে। ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা মৰ্নিং চাহৰ লগত আহক দেখাই আছো। 8টা মান বাজে এতিয়া চাহ খাই লও। চাহ খাই আহি আছো। বজাৰ কি আনে না আনে দেখাম আপোনালোকক। ব্লগটো শেষলৈকে চাই থাকক। ৰাতিপুৱাৰ কামখিনি শেষ হ'ল এতিয়াহে আৰু এয়া বিছনা পাতিবিলাক ঝাৰি ল'লোঁ। ঘৰটো ঝাৰি ল'লোঁ। ঘৰ মোচা নাই কাৰণ আচল কামটো হোৱা নাই, ৰান্ধা বাঢ়া হোৱা নাই। আৰু কাঁহী বাতিবিলাক ধুলোঁ। কাঁহী বাতি মানে ৰাতিপুৱাৰ কাঁহী বাতি, ৰাতিৰখিনিতো ধুই থৈ দিওঁ। ৰাতিপুৱাৰখিনি ধুই ল'লোঁ। আৰু আহক দেখাই আছোঁ কি বজাৰ আনিছে, কাৰণ ৰান্ধা বাঢ়া কৰা নাই। ৰান্ধা বাঢ়া কৰিম তাৰ আগতে দেখাই দিওঁ। আৰু ৰাতিপুৱাৰ কামখিনি নকৰিলে নহয়, ভাল নালাগে। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনাই চাই প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব। তেনেহ'লে আহক দেখাই আছোঁ। দেখিছেনে পাকঘৰ ইমান চকচকীয়া কৰি লৈছোঁ। আৰু চকচকা নাথাকিলে ভাল নালাগে নহয়। এয়া কেৰাহী চেৰাহী ধুই ল'লোঁ। ৰুটি বানা পিৰা চিৰা ধুই লৈছোঁ। গেছটো চাফা কৰি লৈছোঁ আগতে। এতিয়া ৰান্ধা বাঢ়া কৰিম। ৰান্ধা বাঢ়া হোৱা নাই, 12টা মান বাজে। আৰু এয়া কুকাৰ ধুই ল'লোঁ। এতিয়া ভাত চাত বনাম। বেচিং ঠেচিং একদম চকচকা হৈ আছে। এইকেইটা কাঁহী বাতি ধুই দিলোঁ ৰাতিপুৱাৰ। আৰু ৰাতিৰ আছিলে এইকেইটা থৈ দিলোঁ ৰেকত। আৰু দুপৰীয়াৰ কাৰণে ৰন্ধা বাঢ়া কৰিম। আজি মাছ অনা নাই বতৰৰ কাৰণে, মাছ পোৱাই নাই। ৰাতিপুৱা গৈছিল, ভাবিলোঁ কি বনাওঁ কি নবনাওঁ। বনালে দেখাম কি বনাওঁ। এয়া ভেন্দি আছে, ভল আছে, কোমোৰা আছে, কি বনাওঁ দেখাম। আৰু চব্জি দেখাই দিলোঁ, ইমান মাখা চব্জি আছে, কি বনাওঁ। তাৰ আগতে আজিৰ বতৰটো দেখাই দিওঁ। একদম জাষ্ট ৱাও হৈছে আজি। দেখিছেনে বাহিৰৰ ভিউটো কিমান ধুনীয়া নহয়। ৰাতিপুৱাৰ পৰা এনেকুৱা বতাহ আৰু বৰষুণ পৰি গছৰ পাতবিলাক আৰু চকচকীয়া হৈ গৈছে। একদম গ্ৰীণ গ্ৰীণ হৈ গৈছে, সবুজ দেখা গৈ আছে গোটেই। আৰু অলপ অলপকৈ বৰষুণ পৰি আছে। আজি বিল্ডিঙত নহয়, ফাৰ্ষ্ট অভিজ্ঞতা লাভ কৰিলোঁ এনেকুৱা বতৰৰ। নহ'লেতো গৰমত মূৰৰ গৰমি, শৰীৰৰ জ্বলনি এনেকৈ আছিল দিনবিলাক। ইমান গৰম নহয়, আৰু গৰমত থাকিবই নোৱাৰি ইমান গৰমত। আজিহে অলপ ভাল দিন গ'ল। যিয়ে নহওক এতিয়া ৰান্ধা বাঢ়া কৰোঁ। এয়া ভাতটো বহাই দিছোঁ, ভাত বনাম, লগতে কিবা এটা চব্জি বনাওঁ। আৰু আহি আছোঁ গাইজ অলপ পিছত। হাই গাইজ, দুপৰীয়া ৰান্ধা বাঢ়া হৈ গ'ল। গা চা ধুলোঁ, 2-এটা কাপোৰ আছিল ধুই দিলোঁ। এতিয়া ভাত খাম। ভাত খোৱা নাই। আৰু কি ৰান্ধিলোঁ আহক দেখাই আছোঁ। মটন আছিল, সেইটোৱে কোমৰা দি বনালোঁ। আৰু ভেন্দি ভৰ্তা বনাম, তাৰ কাৰণে এয়া ভেন্দি ভাতত দিছিলোঁ। এতিয়া ভৰ্তা বনোৱা নাই, ভাত চাত খোৱা নাই, হাজবেণ্ডো অহা নাই। আৰু আহক দেখাই আছোঁ বাহিৰৰ বতৰ। এয়া বৰষুণ পৰি আছে আজি গোটেই দিনটো। দেখিছেনে ৰাস্তা ঘাটবিলাক একেবাৰে গেলা হৈ গৈছে বৰষুণ পৰি। আৰু এয়া পানী পৰি আছে। আৰু এইটো ৰুমত নহয়, এয়া ভিজা কাপোৰখিনি মেলি দি থৈছোঁ। বতাহ ইমান নহয়, শুকাই যায় কাপোৰবিলাক। দেখিছেনে এনেই পৰি আছে ৰুমটো। আমাৰ কাৰণে সুবিধা হৈছে, কাপোৰবিলাক মেলি দি থৈছোঁ, বতাহতে শুকাই যাব। হাজবেণ্ড কেতিয়া আহে ভাত খাম। আৰু আহিলে তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে। ভাতকেইটা খাই লওঁ। এয়া ভেন্দি ভৰ্তা কৰিলোঁ আৰু গৰম গৰম ভাত খাই লৈ আহি আছোঁ গাইজ। সন্ধিয়া আহিলোঁ, দুপৰীয়া ভাত চাত খাই নহয় অলপ শুই আছিলোঁ। তাৰপিছত এয়া সন্ধিয়া চাহ বনাই আছোঁ। চাহ নাখালে নহয় বেলেগ এটা নিচা মানে লাগি যায় সন্ধিয়া চাহ খাবলৈ। আৰু এয়া হাজবেণ্ডে আহিছে, পাপৰ ভাজি আছে। পাপৰৰ লগত চাহ মানে খুবেই ভাল লাগিব। তাই পাপৰ ভাজি আছে। আৰু মিঠৈ নহয় মানে দি গৈছে এজনে,
নেক্সট দিন আহিলোঁ গাইজ মানে ৰাতি ব্লগটো আৰু দিয়াই নহ'ল কাৰণ মূৰটো ইমান বিষাই আছিল নহয় গোটেই ৰাতিটো সেইকাৰণে আৰু ব্লগ কৰাই নাই ৰাতি আৰু নেক্সট দিন এয়া ৰাতিপুৱা ৰুটি বনাই আছোঁ ল'ৰা স্কুলত যাবগৈ 7টামান বাজে আৰু তাক আগতে বনাই দিব লাগে এতিয়া ৰুটি ভাজি আছোঁ জেম দি খাব আৰু চাহ বনাম এতিয়া চাহ দেৰিকৈ বনাম চাহ নাখায় সেইকাৰণে দেৰিকৈ বনাম ময়ো চাহ দেৰি কৰি খাওঁ 9টামানত খাওঁ ৰাতিপুৱা উঠিয়ে নহয় খাবলৈ মন নাযায় এতিয়া ৰুটি ভাজি দি আছোঁ তাক এতিয়া 9টামান বাজে সেয়া চাহ খাম এতিয়া আৰু ৰুটি লৈছোঁ জেম লৈছোঁ অলপ খাই চাম আৰু বজাৰো আনিছে ৰাতিপুৱা এয়া মাছ আনিছে ৰৌ মাছ হয় আৰু লাও আনিছে আজি মাছ আৰু লাওৱে একো নাই চব্জি বেলেগ ডেইলি ইমান বনাবলৈ মন নাযায় নহয় লাও দি মাছ বনাম আৰু মাছ ফ্ৰাই কৰিম দুপৰীয়াৰ সাজ এইখিনিয়ে আৰু এয়া কাঁহী বাতি ধুই ল'ম মাছটোও ধুই ল'ম কাম চাম কৰিলোঁ মাছ টাছ কাটি ল'লোঁ আৰু ল'ৰাও আহিছে 12টামান বাজে গোটেই কাম কৰি লৈছোঁ আৰু এতিয়া ৰান্ধা বহাই দিছোঁ ভাত বহাই দিছোঁ মাছ বনাই আছোঁ লাও দি আৰু তাই বন চেকি আছে বন খাব এটা কুকাৰতে গৰম কৰি আছে এয়া ৰান্ধা বাঢ়া কমপ্লিট হৈ গ'ল আজি অলপ ৰ'দটো ওলাইছে মাছ দি লাও বনাইছোঁ লগতে মাছ ফ্ৰাই বনালোঁ এইটোৱে দুপৰীয়াৰ খোৱা দোৱা দেখিছেনে মাছ ফ্ৰাই কৰিলোঁ কেইটামান মাছ কাটি লৈছোঁ এয়া ভাত ওলাই লৈছোঁ ভাত খাম এতিয়া দুপৰীয়াৰ 2টামান বাজে গাইজ দুপৰীয়াৰ ভাত চাত খালোঁ খাই লৈ বিচনাত নগ'লে ভাল নালাগে নহয় সেইকাৰণে ভাবিলোঁ অলপ বিচনাত যাম তাৰ আগতে ভাবিলোঁ আপোনালোকক কমেণ্টৰ এটা ৰিপ্লাই দিওঁ যোৱাকালিৰ আগৰ দিন কমেণ্ট এটা আহিছিল হাজবেণ্ডে কি জব কৰে ভাবিলোঁ আপোনালোকক কৈ দিওঁ কাৰণ আপোনালোকৰ এটা ফেমিলি মোৰ হাজবেণ্ডে বেলেগৰ ফাৰ্মাচীত জব কৰে নিজস্ব নহয় বেলেগৰ ফাৰ্মাচীত কৰে আৰু বহুত দিনৰ এক্সপিৰিয়েঞ্চ মানে 12-13 বছৰ হ'ল কাম কৰি আছে তাতে এৰিব পোৱা নাই কাৰণ সংসাৰৰ ঝামেলা ল'ৰা এটা আছে প্ৰাইভেট স্কুলত পঢ়ে টিউশ্যন স্কুল এইবিলাকৰ খৰচা আছে সংসাৰৰ খৰচা আছে সেইকাৰণে এৰিব পোৱা নাই আৰু আহিলোঁ ভাড়া ঘৰত এতিয়া পটককেতো এৰিব নোৱাৰে কাৰণ আজিকালিৰ যুগত হেল্প কৰা মানুহ কম আৰু টকা নাথাকিলেতো নিজৰ টকা নাথাকিলে পৰিচয় দিবই মানুহ টান পায় আজিকালিৰ যুগত হয়নে নহয় কথাখিনি যদি হয় মানে সঁচা কমেণ্ট জনাব কমেণ্টত আৰু যিয়ে নহওক ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ এতিয়াৰ কাৰণে বাই বাই